কালিলৈ অৰ্থাৎ ৩ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী আমাৰ অসমলৈ আহিব। আমি তাৰ কাৰণে তেখেতক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ অসমলৈ অহাৰ কাৰণে। আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ। অসমত আহি তেখেতে আমাৰ অসম গৌৰৱ বিশ্ববীৰ লাচিত বৰফুকনৰ এটা প্ৰতিমূৰ্তি তেখেতে উন্মোচন কৰিব আৰু লগতে বহু কেইখন আঁচনি তেখেতে উদ্বোধন কৰিব আৰু বহু কেইখন আঁচনিৰ শুভ আৰম্ভ কৰিব। সেইকাৰণে আমি তেখেতক তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ লগতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অসম সম্পৰ্কত তেখেতৰতো গোটেই ভাৰতবৰ্ষ সম্পৰ্কতো অজস্ৰ আছে সুধিবলগীয়া, কিন্তু আমি আজি ভাৰতবৰ্ষৰ সম্পৰ্কত নুসুধি অসম সম্পৰ্কত যে তেখেতে অসমক দিয়া প্ৰতিশ্ৰুতি আৰু তেখেতে নিশ্চয় বাৰে বাৰে দিয়া প্ৰতিশ্ৰুতি তেখেতে তাক উলংঘা কৰি অসমৰ মানুহক কেনেধৰণে তেখেতে অৱজ্ঞা কৰিছে, অসমৰ মানুহক কেনেধৰণে তেখেতে প্ৰতাৰণা কৰিছে। অকল আমাৰ গামোচাখন ডিঙিত ল'লে অসমক ভাল পোৱা নুবুজায়, কামেৰে অসমক ভাল পোৱা বুজাই দেখুৱাব লাগিব তেখেতে। সেইকাৰণে আমি আজি আপোনালোকৰ যোগেদি প্ৰধানমন্ত্ৰী ভ্ৰমণৰ এই প্ৰাকখনত আমি তেখেতক কেইটামান জ্বলন্ত প্ৰশ্ন তেখেতক আমি উত্থাপন কৰিব খুজিছোঁ। তেখেতে কেনেকৈ সেইকেইটাত অসমৰ ৰাজ্যক প্ৰতাৰণা কৰিছে। প্ৰথমটো হৈছে ২০১৪ চনৰ নিৰ্বাচনত প্ৰচাৰত আৰু বিজেপিৰ ভিজন ডকুমেণ্টত তেওঁলোকে ঘোষণা কৰিছে যে বিজেপি চৰকাৰ অহাৰ ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। অসমৰ ৬ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, চাহ জনগোষ্ঠী। কিন্তু আজি ১০ বছৰ পাৰ হ'ল, কিন্তু এই ৬ মাহৰ ঠাইত আজি ১০ বছৰ পাৰ হ'ল, কিন্তু আজিলৈকে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আজিলৈকে নহ'ল। হয়, আমাৰ মৰাণ জনগোষ্ঠীকো বহুত কিবা কিবি দিছে, মটক জনগোষ্ঠীকো দিছে বহুত কিবা কিবি অনুদান, মানে কিবা কিবি দিছে, আহোম জনগোষ্ঠীকো বহুত দিছে, বহুত কৰিছে, কোচ ৰাজবংশীৰ কাৰণেও বহুত কৰিছে। কিন্তু এইখিনি দিছে, কিন্তু আচল বস্তুটো তেওঁ দিয়া নাই। আচল বস্তুটো কি? যে জনজাতিৰ মৰ্যাদা, সাংবিধানিক স্বীকৃতি আমাক আচল বস্তুটো দিয়া নাই। এতিয়া এই ধৰণে তেখেতে কেৱল আভুৱা ভাৰি আছে। সেইকাৰণে আমি আজি তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ যে ইয়াক কিয় কাৰ্যকৰী কৰা হোৱা নাই। নাম্বাৰ 2, দীঘলীয়া কাৰণ আমি শ্বৰ্টকৈ কৈছোঁ, বেছি এলাবৰেট নকৰোঁ। 14 চনৰ কেম্পেইনত তেওঁ তাৰিখ বান্ধি কৈছিলে যে 16 মে তাৰিখে কাউণ্টিং হ'ব, ২০১৪ চনৰ 16 মে তাৰিখে কাউণ্টিং হ'ব আৰু কাউণ্টিং হ'লে আমি বিজেপি চৰকাৰ হ'ব আৰু 16 মেৰ দিনাই অসমৰ পৰা সকলো অবৈধ বাংলাদেশী তালি টোপোলা লৈ অসম এৰিব লাগিব। আৰু এইটোতেই কেম্পেইন হৈছিল ইলেকশ্যন, এইটোৰ ওপৰত অসমৰ মানুহে ভোট দিছিল। কিন্তু আজি 16 মে বাদ দিয়ক, আজি 10 বছৰ গ'ল। মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি কেইজন বিদেশী চিনাক্ত কৰিলে আৰু কেইজনক আপুনি বহিষ্কাৰ কৰিলে? ইয়াৰ বিপৰীতে কা আইনখন জাপি দি অসমক বিদেশী গ্ৰাসত আপুনি পেলাব বিচাৰিছে। নাম্বাৰ 2। নাম্বাৰ 3, মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বেটী বচাও বেটী পঢ়াও এই যিটো শ্লোগান, এইটো গোটেই এই শ্লোগানৰ প্ৰচাৰত আপুনি কিমান কোটি কোটি টকা খৰচ কৰিছে। গাড়ীয়ে মটৰে ট্ৰাকে য'তে ত'তে কেৱল বেটী বচাও বেটী পঢ়াও, চৰকাৰী বিভিন্ন বিজ্ঞাপনত বেটী বচাও বেটী পঢ়াও। আপোনাৰ এইটো এটা অসমত প্ৰহসনত পৰিণত হৈছে। আপোনাৰ এই শ্লোগান, এই কাৰ্যসূচী অসমত প্ৰহসনত পৰিণত হৈছে। আপোনাৰ প্ৰিয় মুখ্যমন্ত্ৰীৰ শাসনত কেনেকৈ প্ৰহসনত পৰিণত হৈছে তাৰ আমি তথ্য সহকাৰে ক'ব খুজিছোঁ। ২০১৪ চনত আপোনাৰ চৰকাৰ হৈছে আৰু ২০১৪ চনৰ পৰা ২০২৩ চনলৈ অসমত NCRBৰ প্ৰতিবেদন মতে, এইটো আপোনাৰ সংস্থা, ভাৰত চৰকাৰৰ সংস্থা, এই সংস্থাৰ মতে অসমত
মহিলাৰ বিৰুদ্ধে অপৰাধ কিমান বৃদ্ধি পাইছে যে সৰ্বভাৰতীয় পৰ্যায়ত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছিল 66.4%, কিন্তু অসমত বৃদ্ধি পাইছে কিমান 81%। ক'ত গ'ল বেটি বচাও বেটি পঢ়াও? আপোনাৰ ব্লু হোৱাইট বয়ে বেটি বচাও বেটি পঢ়াও কেৱল শ্লোগানহে কৰি ৰাখিছে। ইয়াৰ পিছত NCRBৰ 2021 প্ৰতিবেদন মতে ভাৰতবৰ্ষৰ ভিতৰত অসমেই এখন ৰাজ্য য'ত একাধিক্ৰমে 5 বছৰলৈ মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাই আছে। 5 বছৰলৈ 5 years, কণ্টিনিউৱাছলি 5 years। অসমেই অৰ্থাৎ যোৱা 5টা বছৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত মহিলাৰ বিৰুদ্ধে অপৰাধ অসমতে আটাইতকৈ বেছি। তাৰপিছত আপুনি চাওক 2016 চনত আপোনাৰ শাসনভাৰ আপোনালোকে ল'লে অসমত, আৰু 2023 চনলৈ 16ৰ পৰা 23 চনলৈ 7 বছৰত অসমত আচৰিত হ'ব 13,210টা ধৰ্ষণ গোচৰ হৈছে মহিলাৰ ওপৰত, 40,107টা মহিলাৰ অপহৰণ গোচৰ হৈছে, আৰু মহিলা নিৰ্যাতনৰ গোচৰ হৈছে 1,73,210টা। এই সংখ্যা ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত অসমতে আটাইতকৈ বেছি। গতিকে কেৱল ইমানেই নহয়, আপোনাৰ বিজেপি দলৰ মুখ্য কাৰ্যালয় অসমত নাম দিছে বাজপেয়ী ভৱন। এই বাজপেয়ী ভৱনতেই বিজেপিৰ মহিলা সুৰক্ষিত নহয়। আপোনাৰ বিজেপি নেতাৰ অত্যাচাৰত বিজেপি নেত্ৰীয়ে আত্মহনন কৰিছে অসমত। গতিকে অসমত আজি আমি সেইকাৰণে আমি প্ৰধানমন্ত্ৰীক আজি তেখেতৰ আগমনত আমি সুধিব খুজিছোঁ, অসমত আপোনাৰ বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়াৰ কিবা অৰ্থ থাকিল নেকি? চাই নমস্কাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি শ্লোগান দিয়াত খুব উস্তাদ, আপুনি সুন্দৰ সুন্দৰ শ্লোগান দিয়ে। আৰু এটা আপোনাৰ সুন্দৰ শ্লোগান হৈছে ন খাউংগা ন খানে দুংগা। আৰু আপোনাৰ এই শ্লোগানেই আপোনাৰ গোটেই ভক্তসকলে, আপোনাৰ নেতা পালি নেতা সবেই মিটিঙত ভাষণ দিয়ে, ন খাউংগা নে খানে দুংগা, ন খাউংগা নে খানে দুংগা। কিন্তু আজি লোকসভাৰ দিন চমু চাপি অহা আপোনাৰ যে সমগ্ৰ দেশত আপোনাৰ চৰকাৰে কেৱল বিজেপি বিৰোধী নেতাবিলাকক মুখ্যমন্ত্ৰীৰ পৰা ধৰি বিভিন্ন নেতাবিলাকক ED CBI লগাই এৰেষ্ট কৰিছে, হাৰাশাস্তি কৰিছে, বিৰোধীক নিষেধ কৰাৰ আপুনি ষড়যন্ত্ৰ কৰি একপক্ষীয়ভাৱে আপুনি নিৰ্বাচন জিকিব খুজিছে, গণতন্ত্ৰ আপুনি শেষ কৰিব খুজিছে। কিন্তু ভাৰতবৰ্ষৰ ৰাইজে ইয়াক কিন্তু হ'বলৈ নিদিয়ে। এতিয়া ন খাউংগা ন খানে দুংগা, আপোনাৰ এই প্ৰশ্নত আমি আপোনাক অসমৰ বেলিকা সুধিব খুজিছোঁ যে 2015 চনত আপোনাৰ যি সংসদীয় কমিটি ভেংকায়া নাইডুৰ নেতৃত্বত আপোনাৰ সংসদীয় কমিটিত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী হৈছে অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অন ৰেকৰ্ড আছে। আৰু তাৰ পিছত আপোনাৰ দলৰ বহু কেইজন নেতা অসমলৈ আহোঁতে সদায় কৈ যায় যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক আমি জেলত ভৰাম। তেওঁৰ লুইচ বাৰ্জাৰ কেছ, তেওঁৰ সাৰদা কেলেংকাৰী কেছ, এইবিলাকত আমি তেওঁক জেলত ভৰাম বিজেপি চৰকাৰ আহিলে আপুনি কৈ। এতিয়া আজি আপুনি অসমলৈ কালিলৈ আহিব, আমি আপোনাক মনত পেলাই দিব খুজিছোঁ যে এই যে সীমাহীন দুৰ্নীতি মুখ্যমন্ত্ৰীৰ আপোনাৰতো EDয়ে আজিতো পাহৰি গ'ল, আপোনাৰ সেই প্ৰতিশ্ৰুতি পাহৰি গ'ল। আজি তেওঁ বিজেপিত জইন কৰাৰ কাৰণে তেওঁ সুন্দৰ ৰামৰ নিচিনা ভক্ত হৈ গ'ল, তেওঁ পবিত্ৰ হৈ গ'ল, তেওঁ ধোঁৱা তুলসীৰ পাত হৈ গ'ল তেওঁ। আৰু তেওঁ মুখ্যমন্ত্ৰীৰ যে বিভিন্ন আজি দুৰ্নীতি যিবিলাক ওলাইছে, তেওঁৰ পত্নীৰ যি একাধিক ভূমি কেলেংকাৰী ওলাইছে, তেওঁৰ ল'ৰা 17 বছৰত নাপায়, আমাৰো ল'ৰা আছে, ল'ৰাক আক্ৰমণ কৰিব নাপায়,
সৰু ল'ৰা ছোৱালী, কিন্তু তথাপিও বাধ্য হৈছোঁ, দেশৰ স্বাৰ্থত ক'বলৈ বাধ্য হৈছোঁ যে তেওঁৰ 17 বছৰীয়া ল'ৰা 21টা কোম্পানীৰ মালিক হৈছে। কয়লা, চুপাৰীকে ধৰি বিভিন্ন যিবিলাক চিণ্ডিকেট, এই চিণ্ডিকেটত মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে এই চিণ্ডিকেট হৈছে বুলি চবেই কয়। আৰু এখনৰ পাছত এখনকৈ মুখ্যমন্ত্ৰীয়ে চাহ বাগান, ৰিচোৰ্ট এইবিলাক ক্ৰয় কৰি আছে, পৰ্বত সম্পত্তি হৈছে। এইবিলাকৰ বিৰুদ্ধে আপোনাৰ ED আৰু CBI তদন্ত কেতিয়া দিব? এইবিলাকৰ বিৰুদ্ধে ED আৰু CBI তদন্ত দি আপোনাৰ যে শ্লোগান "নো খাউংগা, নো খানে দুংগা", ইয়াৰ সত্যতা প্ৰমাণ কৰিব নেকি? আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই প্ৰশ্ন কৰিছোঁ। আপুনি অসমলৈ যিমানবাৰ আহে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি সদায় গৌৰৱ কৰে A for Assam, তাৰমানে অসম 1 নম্বৰত, সদায় অসম 1 নম্বৰত, A for Assam। আৰু আপুনি কৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ সম্বোধন কৰে আপুনি। যদি সেইটোৱে হয়, তেতিয়া আপুনি অষ্টলক্ষ্মীৰ দেশ কৰিবলৈ কি কৰিছে? অসম উত্তৰ পূৰ্বাঞ্চলক আপুনি কি কৰিছে? অকল গামোচাখন লৈ থাকিলেই নহ'ব। যে স্বাধীনতাৰ পাছৰে পৰা আজি পৰ্যন্ত সৰ্বাধিক ঋণ অসম চৰকাৰে লৈছে, আৰু কেৱল নিৰ্বাচনত জিকিবৰ বাবে ভোট ক্ৰয় কৰিবলৈ যধে মধে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি অসমত বৰ্তমান 1,39,000 কোটি টকাৰ ঋণৰ বোজা আমাক ডুবাই, আমাক বন্ধকত থৈ, আৰু প্ৰতিজন ব্যক্তিৰ মূৰত 40,000 টকা ঋণৰ বোজা জাপি দি আমাক এখন কঙাল ৰাজ্যত পৰিণত কৰিছে। আপোনাৰ অষ্টলক্ষ্মীৰ দেশ কলৈ গ'ল? আপোনাৰ A for Assam কলৈ গ'ল? আপুনি A for Assam কোৱাত আমি 1 নম্বৰ হ'ব লাগিছিলে। আমিতো কঙালত পৰিণত হ'লোঁ, ধৰুৱা দেশত আমাক পৰিণত কৰিলে। তাৰোপৰি আপোনাৰ মুখ্যমন্ত্ৰীয়ে ইমান লোন লৈছে, এই লোন লোৱাৰ কাৰণে বাৰ্ষিক বাজেটৰ 20% কেৱল সুত মাৰোঁতেই যায়। গতিকে কাম ক'ৰ পৰা হ'ব? বাজেটৰ টকাৰ 20%টো কেৱল সুত মাৰোঁতেই যায়, সুত দিওঁতেই যায় ঋণৰ। গতিকে অষ্টলক্ষ্মীৰ দেশ আপোনাৰ এইটো যে এটা শ্লোগানৰ বাহিৰে আন একো নহয়। আপোনাৰ ভ্ৰমণৰ প্ৰাক মুহূৰ্তত আমি আপোনাক সোঁৱৰাই দিব খুজিছোঁ। 2 নম্বৰতে আপুনি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছে, অষ্টলক্ষ্মীৰ দেশ উত্তৰ পূৰ্বাঞ্চল। এতিয়া অষ্টলক্ষ্মীৰ দেশত আপুনি এনেকুৱা অৱস্থা কৰিলে যে নীতি আয়োগৰ প্ৰতিবেদন মতে ঘৰুৱা উৎপাদনত অসমৰ পজিশ্যন 17 নম্বৰ, মেঘালয়ৰ পজিশ্যন 26 নম্বৰ, মণিপুৰৰ 27 নম্বৰ, ছিকিমৰ 28 নম্বৰ, নাগালেণ্ডৰ 30 নম্বৰ, অৰুণাচল 31 নম্বৰ, মিজোৰাম 32 নম্বৰ, ত্ৰিপুৰা 33 নম্বৰ। ভাৰতবৰ্ষত ৰাজ্য আছে 32খন, বাকী কেইখন ইউনিয়ন টেৰিটৰী। অসমৰ এই ৰাজ্য কেইখন গোটেই ভাৰতবৰ্ষৰ আটাইবিলাক ৰাজ্যৰ পিছত স্থান GSDP ঘৰুৱা উৎপাদনত। ইমান পয়া লগা কঙালত আপুনি 9-8খন ৰাজ্যক আপুনি পৰিণত কৰিছে এই 10 বছৰত, আৰু আপুনি কৈ আছে যে আমি অসমক অষ্টলক্ষ্মীৰ দেশ বনাম। আপুনি কি কৰিলে? অসম উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ বনাবলৈ আপুনি কি কৰিলে? ইয়াৰোপৰি সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ জনমূৰি আয় হৈছে আটাইতকৈ সৰ্বনিম্ন। বৰ্তমান অসমৰ জনমূৰি আয় হৈছে 1,12,000 টকা। আমাৰে আটাইতকৈ লোৱেষ্ট আমি পাৰ কেপিটা ইনকামতে আমাকতো আপুনি অষ্টলক্ষ্মী দেশৰ অৰ্থ এইটোৱেই নেকি? A for Assamৰ অৰ্থ এইটোৱেই নেকি? আৰু লাষ্ট যিটো ডনাৰ মিনিষ্ট্ৰী, এই ডনাৰ মিনিষ্ট্ৰী উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে। আজি উত্তৰ পূৰ্বাঞ্চলক আপুনি কৈছে মই অষ্টলক্ষ্মীৰ দেশ বনাম, সম্বোধন কৰে। অষ্টলক্ষ্মীৰ দেশ যদি বনায়, আপোনাৰ ডনাৰ মন্ত্ৰণালয়ে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বিভিন্ন আঁচনিৰ বাবদ এই বছৰত 4,000 কোটি টকা মোকলাই দিয়া নাই, যাৰ ফলত ৰাজ্যবিলাকৰ উন্নয়ন ব্যাহত হৈছে। অষ্টলক্ষ্মীৰ দেশ আপোনাৰ কেৱল শ্লোগান।
আপোনাৰ কেৱল ভেলকিবাজি, আপোনাৰ কেৱল নাটক, আপুনি কেৱল হেৰি এইটো কি বুলি কয় চিম্পাথিৰ কাৰণে আপোনাৰ এইবিলাক নাটক। এতিয়া আমাৰ বছৰেকত 2 কোটিকৈ চাকৰি গোটেই দেশত দিয়া হ'ব। বছৰেকত 2 কোটি চাকৰিৰ পৰিৱৰ্তে আপোনাৰ ডাবল ইঞ্জিন চৰকাৰ অসমত, আৰু অসমত আপোনাৰ মুখ্যমন্ত্ৰীয়ে কিমান চাকৰি দিলে যে অসমত পঞ্জীভুক্ত আজিৰ তাৰিখত ৰেজিষ্টাৰ্ড আনএমপ্লয়মেণ্টৰ সংখ্যা হৈছে 1,22,22,057 জন। মই ৰিপিট কৰিছোঁ, এমপ্লয়মেণ্ট এক্সচেঞ্জত অসমত নিবনুৱা যুৱক যুৱতী আজিৰ তাৰিখত ৰেজিষ্টাৰ হৈ আছে 1,23,22,057 জন। এতিয়া ইয়াৰ বিপৰীতে মাত্ৰ 1 লাখ যুৱক যুৱতীক চাকৰি দিয়া হৈছে বুলি চৰকাৰে ঘোষণা কৰিছে। 1 লাখৰ টাৰ্গেট লৈছে, তাৰ ভিতৰত কিছুমানে পাই আছে, অলপ চলপ পুলিচ 4th গ্ৰেড অলপ চলপ পাই আছে, 1 লাখৰহে টাৰ্গেট। গতিকে এতিয়া এয়া আপোনাৰ অসমৰ প্ৰতি প্ৰতাৰণা নহয়, এইটো প্ৰতাৰণা নহয় নেকি? 2 কোটি ক'ত গোটেই ভাৰতবৰ্ষত, তাৰ ভিতৰত অসমত 1,23,00,000 নিবনুৱাৰ ভিতৰত মাত্ৰ 1 লাখক এপাচি কচু শাকত এটা জালুকো নহয়। এই অৱস্থা আমি এতিয়া 7 নম্বৰীয়া বান সমস্যা লাঘৱৰ কাৰণে আপোনাৰ মন্ত্ৰী ৰোড হাইৱেৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমত প্ৰেছ কনফাৰেন্স কৰি সভা সমিতি পাতি প্ৰচাৰ কৰিলে কি যে আমি ব্ৰহ্মপুত্ৰ খনন কৰিম আৰু ব্ৰহ্মপুত্ৰৰ দুইফালে আমি এক্সপ্ৰেছ হাইৱে বনাম। বহুত ৰাইজে ভাল পালে, গোটেই অসমত একদম সাংঘাতিক, অসম একেবাৰে স্বৰ্ণ হেৰিয়াত পৰিণত হৈ যাব, সোণৰ ৰাজ্যত পৰিণত হৈ যাব। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আজি আমি আপোনাৰ আগমনত আপোনাক প্ৰশ্ন কৰিব খুজিছোঁ যে আজিলৈকে তেতিয়াহ'লে এচপৰাও মাটি কিয় নপৰিলে? ইয়াৰ উত্তৰ দিয়ক প্ৰধানমন্ত্ৰী ডাঙৰীয়া। ক'ত আপুনি আপোনাৰ মন্ত্ৰীয়ে ক'লে, বিভাগীয় মন্ত্ৰীয়ে ক'লে, মুখ্যমন্ত্ৰীয়ে ক'লে যে ব্ৰহ্মপুত্ৰ খনন কৰিম, দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাম, জিলিকাব লুইতৰে পাৰ। কিন্তু আজি কি হ'ল, তাৰ নামত এচপৰাও মাটি পৰা নাই। ইয়াৰ উত্তৰটো আজি আমাক লাগে। আৰু তাৰোপৰি আটাইতকৈ ডাঙৰ কথা, আমি চব কথা বাদ দিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাক আমি মনত পেলাই দিছোঁ, 2015 চনত আপুনি গুৱাহাটীত আহি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ আপুনি মিটিং পাতি তাত সিদ্ধান্ত লৈছিলে যে অসম বানমুক্ত কৰিম, আৰু অসমৰ বানপানীৰ উৎপত্তিৰ কাৰণ বিশ্লেষণ কৰিবৰ কাৰণে, ৰিচাৰ্চ কৰিবৰ কাৰণে 100 কোটি টকা, মাত্ৰ 100 কোটি আপুনি ধাৰ্য কৰি দিছিল। ইমান ডাঙৰ কেন্দ্ৰীয় চৰকাৰ, 100 কোটি মামুলি টকা, কিন্তু আপুনি সেই 100 কোটি টকাও মুকলি কৰি নিদিলে। আপুনি সেই 100 কোটি টকা অসমৰ কাৰণে মুকলি কৰি নিদিলে। আপুনি গামোচা ডিঙিত পিন্ধি অসমক ভাল পোৱাৰ এইটোৱেই আপোনাৰ নমুনা? আপুনি গামোচাখন পিন্ধি অসমক ভাল পোৱাৰ আপোনাৰ এইটোৱেই নমুনা? আমি এই প্ৰশ্ন কৰিছোঁ। আৰু শেষৰটো যে নগাঁও কাগজ কল আৰু কাছাৰৰ 5 গ্ৰাম কাগজ কল পুনৰুজ্জীৱিত কৰা হ'ব, কিন্তু পুনৰুজ্জীৱিতটো বাদ দিয়ক, এতিয়া তাক বিক্ৰী কৰি প্ৰাইভেট কোম্পানীক তাৰ সেই মাটি বিক্ৰী কৰি, তাৰ যন্ত্ৰপাতি বিক্ৰী কৰি আজি প্ৰাইভেট কোম্পানীৰ হাতত গতাই দিবলৈ গৈছে, যে ইয়াতকৈ অসমবাসীৰ বাবে আৰু দুৰ্ভাগ্য একো নাই। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এই ভ্ৰমণ কালত আমি আপোনাক ধন্যবাদ দিছোঁ। আমি আপোনাক ৱেলকাম কৰিছোঁ। আমি ভাল